দেৱালী কি কাৰণে পতা হয়? 14 বছৰ বনবাস শেষ কৰি যেতিয়া ৰামে অযোধ্যালৈ ঘূৰি আহিছিল, তেতিয়া এই ফটকা চটকাবোৰ ফুটুৱাই চাকি বন্তি জ্বলাই ৰামক আদৰণি জনাইছিল। ৰাম কোন আছিল? ভগৱান। জুবিন দা কোন হয়? ভগৱান। ৰাম ভগৱান অযোধ্যালৈ ঘূৰি অহা ফূৰ্তিত ফটকা ফুটুৱাইছিল, পোহৰ কৰি তুলিছিল গোটেই অযোধ্যাখন। আপোনালোকে কিহৰ ফূৰ্তিত ফটকা ফুটুৱাব? মোৰ কুৱেশ্যন সেইটো। জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে ফটকা ফুটুৱাব নেকি? হেল্ল' মোৰ ইউটিউব ফেমিলি। দেৱালী বুলি ক'লে গোটেই অসম জগমগাই উঠে, কিন্তু এবাৰ দেৱালীত আমাৰ মনবোৰ সেমেকা। কিয় নহ'ব মনবোৰ সেমেকা? আমাৰ হিৰো, আমাৰ গুৰি ধৰোঁতা মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে, আৰু গোটেই অসমৰ মানুহে জুবিন দাৰ কাৰণে জাষ্টিচ বিচাৰি আছে। আৰু কিছুমানে ভাবিছে যে দেৱালীত ফটকা ফুটুৱাই টপিকটোৰ পৰা আমাৰ মনবিলাক আঁতৰাই নিয়াটো, আমাৰ মনটোক ভাঙি পেলোৱাটো। কোনে ফটকা ফুটুৱাবলৈ কৈছে আপোনালোকে জানেই চাগে, মই এক্সট্ৰাকৈ ক'বলৈ কোনো দৰকাৰ নাই। মই আজি গোটেই অসমবাসীক এটা কুৱেশ্যন কৰিছোঁ, জাষ্ট এটা কুৱেশ্যন। আপোনালোকে কি এইটো হ'বলৈ দিব বিচাৰিছে নেকি? আপোনালোকে পাহৰি যাব নেকি দেৱালী আহিছে বুলি জুবিন দাৰ কাৰণে জাষ্টিচ বিচাৰিবলৈ? নে আমি আজি যেনেকৈ শান্তিৰে জাষ্টিচ বিচাৰি আছো তেনেকৈয়ে বিচাৰি যাম? যিয়ে উৎসৱ নাহক কিয়, যিয়ে ধুমুহা নাহক কিয়, ফেচবুকত লিখিছে, শ্বেয়াৰ কৰিছে জুবিন দাক ন্যায় দিব লাগে বুলি, বহুত ভাল কাম কৰিছে। যদি আমি সঁচাকে ৰিয়েল লাইফত ৰুলছবোৰ ফ'ল' নকৰোঁ, তেনেহ'লে জাষ্টিচ ফৰ জুবিন দা লিখি ফেচবুকত একো লাভ নাই। ৰিয়েল লাইফত যিটো কৰিব সেইটোহে কামত আহিব। ভাবি চাওক, যদি আপোনাৰ ঘৰত কাৰোবাৰ মৃত্যু হৈছে, যদি আপোনালোকৰ ঘৰৰ ওচৰৰ মানুহে নাচ গান গাই ফূৰ্তি কৰি এনজয় কৰি থাকে, তেনেহ'লে আপোনাৰ কেনেকুৱা লাগিব? আপোনাৰ ঘৰখনৰ কেনেকুৱা লাগিব? নিশ্চয় বেয়া লাগিব। ঠিক তেনেকৈ জুবিন দাৰ মৃত্যুত আমাৰ সকলোৰে বেয়া লাগিছে। এই দুখ লগা সময়ত যদি আমাৰ ঘৰৰ ওচৰত কোনোবাই ফটকা ফুটুৱাই থাকে, কেনেকুৱা লাগিব? কেনেকুৱা ফিল হ'ব আপোনালোকে নিজে ভাবি চাওক। কাৰণ জুবিন দা কাৰোবাৰ প্ৰাইভেট প্ৰপাৰ্টি নহয়, এইটো অসমৰ প্ৰপাৰ্টি হয়, আমাৰ অসমৰ সন্তান হয়, আমাৰ দাদা হয়, আমাৰ তেজ হয়। এই দেৱালীটোতে গম পাম যে জুবিন দাক কিমান ভাল পাইছিল বা কিমান ভাল পায়। দেৱালী যিহেতু পোহৰৰ উৎসৱ, কিন্তু ফটকা নুফুটুৱাব, এটলিষ্ট জুবিন দাৰ কাৰণে, জুবিন দাৰ জাষ্টিচৰ কাৰণে। যদি ফটকা ফুটাই দিয়ে নহয়, চব তেহেজ নেহেজ হৈ যাব। দেৱালী কি কাৰণে পতা হয়? বহুতে চাগে জানে। 14 বছৰ বনবাস শেষ কৰি যেতিয়া ৰামে অযোধ্যালৈ ঘূৰি আহিছিল, তেতিয়া এই ফটকা চটকাবোৰ ফুটুৱাই চাকি বন্তি জ্বলাই ৰামক আদৰণি জনাইছিল, আৰু গোটেই অযোধ্যাখন পোহৰ কৰি তুলিছিল। তেতিয়াৰ পৰাই গোটেই ভাৰতত এই দিনটো পালন কৰা হয়। ৰাম কোন আছিল? ভগৱান। জুবিন দা কোন হয়? ভগৱান। ৰাম ভগৱান অযোধ্যালৈ ঘূৰি অহা ফূৰ্তিত ফটকা ফুটুৱাইছিল, চাকি বন্তি জ্বলাইছিল, পোহৰ কৰি তুলিছিল গোটেই অযোধ্যাখন। আপোনালোকে কিহৰ ফূৰ্তিত ফটকা ফুটাব? মোৰ প্ৰথম কুৱেশ্যন সেইটো। জুবিন দাৰ মৃত্যু হোৱাৰ কাৰণে ফটকা ফুটাব নেকি? আমাৰ ভগৱানজন আমাৰ মাজত নাই। যদি আপোনালোকে দেৱালী পালন কৰিব বিচাৰিছে, তেনেহ'লে চাকি বন্তিয়ে জ্বলাওক। চাকি বন্তি জ্বলালে কি হ'ব? জুবিন দাক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। যিয়ে এইটো সময়ত ফটকা ফুটুৱাই ন, গম পাম যে অসমীয়া জাতিটোৰ কাৰণে কলংক হয় সেইবোৰ মানুহ। ভণ্ডামি হয়, গম পাম যে মুখতহে জুবিন দা চিঞৰি থাকে। যি চাম মানুহে ফটকা ফুটুৱাব ন, সেই চামটোৰ কাৰণে চাগে গম পাম যে এদিন জুবিন দাই জাষ্টিচ নাপাব। আপোনালোকে জানেনে, মই এজন দোকানী হয়। মই প্ৰতি বছৰে 50-60 হাজাৰ টকা ফটকা বিক্ৰী কৰি ইনকাম কৰোঁ। কিন্তু মই এবাৰ ফটকাই বিক্ৰী কৰা নাই, ফটকা ফালে ঘূৰিয়ে চোৱা নাই। কেণ্ডেল জ্বলাম, লাইট জ্বলাম, চাকি জ্বলাম, কিন্তু ফটকা নুফুটাওঁ। আৰু মই মোৰ কৰ্তব্য যেনেকৈ পালন কৰিছোঁ, মই যেনেকৈ বিক্ৰী নকৰোঁ বুলি কৈছোঁ, মই যেনেকৈ নুফুটাওঁ বুলি কৈছোঁ, আপোনালোকৰ কৰ্তব্য পালন কৰিব পাৰিব নাই? মই যেনেকৈ মোৰ কৰ্তব্য পালন কৰিম বুলি কৈছোঁ, ঠিক তেনেকৈ অসমৰ প্ৰত্যেক মানুহে যদি নিজৰ কৰ্তব্য পালন কৰে, তেতিয়াহে জুবিন দাই ন্যায় পাব। নহ'লে জুবিন দাৰ ন্যায় দেৱালীত ফটকা ফুটুৱালে ওলোৱা ধোঁৱাৰ নিচিনা 2 মিনিটতে গায়ব হৈ যাব। আপোনালোকে দোকানী এজনক গৈ ফটকা বিক্ৰী নকৰিবি বুলি ক'বলৈ আপোনালোকৰ অধিকাৰ নাই। তেওঁলোকৰ ব্যৱসায়ত আপোনালোকে বাধা দিবলৈ আপোনালোকৰ কোনো অধিকাৰ নাই। আপোনালোকে বাধা দিয়ক নিজৰ ঘৰখনক, নিজৰ সমাজখনক বাধা দিয়ক। আপুনি যদি সমাজৰ এজন মুৰব্বী হয়, আপোনালোকে সমাজখনক কৈ দিয়ক যে, সকীয়াই দিয়ক যে আপোনালোকে এবাৰ এটলিষ্ট ফটকা নুফুটাব। কোনো দোকানীক গৈ আপোনালোকে ধমকি দিব নোৱাৰে। তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে, আপোনালোকে নিজৰ কৰ্তব্য পালন কৰক। দোকানীক গৈ ধমকি দি জেলৰ ভাত খাবলৈ নাযাব। বহুতে জুবিন দাৰ কাৰণে ৰাস্তাত গৈ জাষ্টিচ বিচাৰি আছে। আপুনি মই যাব পাৰিছোঁ নেকি? নাই পৰা নহয়। এটলিষ্ট সেই মানুহখিনিক আমি সাহস দিব লাগিব। এই দেৱালীটোত আমাৰ মৌনতাই, আমাৰ চাইলেন্সে আমাৰ শক্তি। আকৌ মোৰ প্ৰশ্ন আপোনালোকলৈ, পাৰিবনে আপোনালোকে? ৰুলছ একদম চিম্পুল আছে। ফটকা নিকিনিব, দোকানী এজনক ফটকা বিক্ৰী কৰিবলৈ বাধা নিদিব বা দম নিদিব। তেওঁলোকক নিজৰ ব্যৱসায় কৰিব দিয়ক। জাষ্ট কৈ দিয়ক যে এবাৰ আমি ফটকা নিকিনো আপোনাৰ পৰা। গধূলি সময়ত চাকি বন্তি জ্বলক, কেণ্ডেল জ্বলক, লাইট জ্বলক। ফেচবুক, ইনষ্টাগ্ৰাম, ছ'চিয়েল মিডিয়াত সকলোৱে পষ্টবোৰ শ্বেয়াৰ কৰক যে মই ফটকা ফুটোৱা নাই। সকলোৱে সাহস পাব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, গোটেই অসমবাসীয়ে যেন এই ভিডিঅ'টো চাবলৈ পায়। জয় আই অসম, জয় জুবিন দা।